এটা নাৰিকলক কেন্দ্ৰ কৰি যোৰহাটত উত্তেজনা নাৰিকলক লৈ এজন মিচিং সম্প্ৰদায়ৰ ব্যৱসায়িক প্ৰহাৰ বাবু আনসাৰী নামৰ লোকজনে প্ৰহাৰ কৰে ব্যৱসায়ীজনক প্ৰহাৰৰ লগতে মিচিং সম্প্ৰদায়ক লৈ কৰে গালিগালাজো ব্যৱসায়ীগৰাকীক প্ৰহাৰ কৰাৰ পাছতে পলায়ন কৰে বাবু আনসাৰী নামৰ ব্যক্তিগৰাকীয়ে এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে জেবি ৰোডৰ মূল পথ আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয় প্ৰতিবাদত কেইবা ঘণ্টা ধৰি বন্ধ হৈ পৰে পথছোৱা বাবু আনসাৰীক বিচাৰি উলিয়াবলৈ আৰক্ষীক দাবী জনাইছে ৰাইজে বুবুক বিচাৰি নাপায় ভাতৃ বাবলু আনসাৰীকে আটক কৰিছে আৰক্ষীৰ সন্মুখতে বাবলু আনসাৰীক লপাথপা দিলে একাংশই নাৰিকলক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰে উল্লেখযোগ্য যে এগৰাকী ব্যৱসায়ীক গালিগালাজ কৰিছিল এগৰাকী ব্যক্তি আৰু মিচিং সম্প্ৰদায়ক লৈ কেতবোৰ মন্তব্য কৰিছিল ব্যক্তিগৰাকীয়ে তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় একাংশ লোকৰ সমাগম তাত বৃদ্ধি পায় আৰু তাৰ পাছতে লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে যোৰহাটৰ দৃশ্য আমি দেখুৱাইছো চেপা উত্তেজনা এটা নাৰিকলক কেন্দ্ৰ কৰি যোৰহাটত উত্তেজনা বৃদ্ধি পায় নাৰিকলক লৈ এজন মিচিং সম্প্ৰদায়ৰ ব্যৱসায়িক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে বাবু আনসাৰী নামৰ এজন লোকে প্ৰহাৰ কৰিছিল মিচিং সম্প্ৰদায়ৰ ব্যৱসায়ীজনক তাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি প্ৰহাৰ কৰাৰ লগতে মিচিং সম্প্ৰদায়ক লৈ লোকজনে গালিগালাজো কৰে আৰু গালিগালাজ কৰি প্ৰহাৰ কৰি সেই স্থানৰ পৰা বাবু আনসাৰী নামৰ ব্যক্তিগৰাকীয়ে পলায়ন কৰে ব্যৱসায়ীগৰাকীক বৰ্তমান বিচাৰি থকা হৈছে কিন্তু এই মুহূৰ্তলৈকে লোকজনক বিচাৰি পোৱা নাই ঘটনাটো সংঘটিত হোৱাৰ পাছতে জেবি ৰোডৰ মূল পথ আবদ্ধ কৰি একাংশ লোকে তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদ সাব্যস্ত কৰে লগতে সেই পথছোৱা বন্ধ হৈ পৰে বহু সময় ধৰি পাছত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলগীয়া হয় পৰিস্থিতি উল্লেখযোগ্য যে বাবু আনসাৰী নামৰ ব্যক্তিগৰাকীক নাপায় তেওঁ ভাতৃকে উঠাই লৈ আহে লোকসকলে এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ সৈতে প্ৰিয়ংকা এটা নাৰিকলক কেন্দ্ৰ কৰি এইদৰে লংকাকাণ্ড আজি সংঘটিত হৈছে একাংশ লোক বৰ্তমান উত্তেজিত হৈ পৰিছে বিশেষকৈ মিচিং সম্প্ৰদায়ৰ লোকৰ কিছু গালিগালাজ কৰা হৈছিল কিছু অশ্ৰাব্য মন্তব্য কৰা হৈছিল তাৰ পাছতে এই উত্তপ্ত পৰিস্থিতি আমি দেখিছোঁ প্ৰিয়ংকা সীমাশ্ৰী চাওক দৈনিক দেওবাৰৰ দিনটোত এনেদৰে বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকল জেবি ৰোডলৈ আহে আৰু তেওঁলোকে জেবি ৰোডতেই ক্ষুদ্ৰ ব্যৱসায়ীসকল বহে কিন্তু আজি পুৱাৰ ভাগতে যেতিয়া ব্যৱসায়ীসকল আহিলে প্ৰায় 7:30 পাছতেই বাবু আনসাৰী নামৰ এই ব্যক্তিজনে সেই এজন বিশেষ মিচিং সম্প্ৰদায়ৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা নাৰিকল ক্ৰয় কৰিবলৈ আহিছিল আৰু নাৰিকল ক্ৰয় কৰিবলৈ লওঁতেই প্ৰথমে দৰদাম যেতিয়া কৰিছিল তেতিয়া তেওঁ নাৰিকলত 70 টকা বুলি কৈছিল আৰু তাৰ পাছতে সেই 70 টকাটো কিয় নাৰিকলত ল'ব তেওঁ ঘৰ কাষতেই এনেধৰণে কিছু অশ্লীল গালিগালাজ কৰে তাৰ পাছতে কিন্তু এই ব্যৱসায়ীগৰাক খুব বেয়াকৈ প্ৰহাৰ কৰে বাবু আনসাৰীয়ে প্ৰহাৰ কৰাৰ পাছতে মিচিং সম্প্ৰদায়ক লৈ অশ্লীল গালিগালাজ পাৰে তাৰ পাছতে এই সকলো ব্যৱসায়ী আচলতে নিউভিল ৰোডত যিমান সকল ব্যৱসায়ী আছে সকলো ব্যৱসায়ী সেই যোৰহাট থিয়েটাৰ হলৰ সন্মুখলৈ ওলাই আহে আৰু তেওঁলোক বহু সময় ধৰি পথ অৱৰোধ কৰি ৰাখে পথ অৱৰোধ কৰাৰ পাছতে এই বাবু আনসাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে যিহেতু এটা জনগোষ্ঠীক লৈ তেওঁ অশ্লীল গালিগালাজ পাৰিছে আৰু বাবু আনসাৰী আৰু তেখেতৰ ভাতৃৰ বিৰুদ্ধে পূৰ্বৰে পৰা বহু অভিযোগ আছে আৰু আৰক্ষী সেই স্থানত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব যেতিয়া বিচাৰে কিন্তু আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয় আৰু তেওঁলোকে এটাই দাবী তুলিছে বাবু আনসাৰীক আৰক্ষীয়ে বিচাৰি আনিব লাগে কিন্তু আৰক্ষীয়ে বাবু আনসাৰীক যেতিয়া বাসগৃহলৈ বিচাৰি যায় বাবু আনসাৰীয়ে বাসগৃহৰ পৰা পলায়ন কৰে আৰু তাৰ পাছতে পুনৰ যেতিয়া অধিক পৰিস্থিতি বেয়া হয় তেতিয়া আৰক্ষীয়ে উপায়ন্তৰ হৈ বাবু আনসাৰীৰ ভাতৃ বাবলু আনসাৰীক ঘৰৰ পৰা উঠাই আনে আৰু তেতিয়াই আচলতে এই বাবলু আনসাৰীকো লপাথপা দিয়া একাংশ উত্তেজিত ৰাইজে পৰিলক্ষিত হয় আৰক্ষীৰ সন্মুখতে আচলতে বাবলু আনসাৰীক এনেদৰে উত্তম মাধ্যম সোধাই একাংশ উত্তেজিত ৰাইজে আৰু তাৰ পাছতো কিন্তু পৰিস্থিতি সামকটা নাছিল কিছু সময় পূৰ্বেহে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ওচৰত প্ৰতিবাদকাৰীয়ে এটাই দাবী তুলিছে যে বাবু আনসাৰীক আৰক্ষীয়ে বিচাৰি উলিয়াব লাগে আৰক্ষীয়েও সেইসকল প্ৰতিবাদকাৰীৰ ওচৰত প্ৰতিশ্ৰুতি দিছে যে আজিৰ ভিতৰতে বাবু আনসাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব তেতিয়াহে কিন্তু পৰিস্থিতি হাম কাটে আৰু প্ৰতিবাদকাৰীয়ে এটা কথা কৈছে যদিহে আৰক্ষীয়ে আজিৰ দিনটোৰ ভিতৰতে বাবু আনসাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম নহয় তেনেহলে কালিলৈৰ পৰা আচলতে তেওঁলোকে তীব্ৰভাৱে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু সেই পথছোৱা জেবি ৰোডৰ সেই পথছোৱাত আজি যি ঘটনা সংঘটিত হৈছিল সেই পথছোৱা অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিব বুলি হুংকাৰ প্ৰদান কৰিছে হিমাশ্ৰী হয় প্ৰিয়ংকা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে লাগিবই, আমাক ন্যায় লাগিবই, তুমি
যদি অসমীয়া তুমি যদি খিলঞ্জীয়া ৰাতিপুৱা আমি বজাৰলৈ আহিলো, আহি মেলি মাল নমালো। মাল নমাই মোৰ লগৰে হয়, ই নাৰিকল আনিলে। গুগুনে কি কয় এইটো মই নাজানো। ই আহিলে দাম কৰিছে, আমাৰ লগৰটোৱে ক'লে 70 টকা। তাৰ ময়ো ওচৰত আছো, ই ক'লে যে 70 টকা দাম উলিয়াই এনেকুৱা টেমা গৰম হৈ গ'ল তাৰ বোলে তহঁতে ইয়াত থাকিব পাই মেলি বেছি কৰিছে বোলে। মই তেতিয়া কি ক'ম? মই কৈছো দাদা আপোনাৰ এইটো ভুল হৈছে, আপোনাক ক'লে আপুনি নকৰিব। তাৰপিছত আকৌ আহি মেলি মোক ক'লে কাজিয়া কৰিব নালাগে। এইটো ভাবি মেলি মই ভৱিষ্যতলৈ চিন্তা কৰি মেলি লাহেকে আছো। আকৌ ঘূৰি আহি মেলি মাৰিছে। দীঘল এটা পাইম নে কি কয় কলাকে নে পাইম নাজানো, মোটা আছিলে। বুবু আলি নে আনচাৰি কি নাজানো, মানৱ পেগু দক্ষিণ কলীয়া। ইতিমধ্যে ঘটনাটো আপোনালোকে গম পাইছে। এটা নাৰিকলৰ দৰ দামক লৈ যি ধৰণে মাৰপিট কৰিলে বুবু আনচাৰী নামৰ বাংলাদেশী মূলৰ যিগৰাকী সন্দেহযুক্ত ব্যক্তি। আমাৰ প্ৰশ্ন হয়, কাৰ আশীৰ্বাদত এইসকল বহিৰাগত বনিয়াই আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ ভাইসকলক আক্ৰমণ কৰিবলৈ দুঃসাহস কৰিলে? এই দুঃস্বপ্ন দেখা বহিৰাগত মূলক বাংলাদেশী মূলক এই বুবু আনচাৰী নামৰ ব্যক্তিজনক অতি শীঘ্ৰে যোৰহাটৰ বেপাৰী সন্থাই যোৰহাটৰ মাছমজিয়াত তেখেতে আঁঠু কাঢ়ি মাটি চেলেকি ক্ষমা খুজিব লাগিব। সেয়া আমাৰ প্ৰথম দাবী। আমাৰ দ্বিতীয় দাবী হৈছে, যিগৰাকী আমাৰ মানৱ পেগুৰ আমাৰ খিলঞ্জীয়া ভাইক আক্ৰমণ কৰিলে তেখেতে সম্পূৰ্ণভাৱে ন্যায় পাব লাগিব। আৰু সমগ্ৰ মানে আমাৰ অসমীয়া জাতিটোক বিভিন্ন কটুৱাহাৰে তুচ্ছতাচ্ছিল্য কৰাৰ ইতিমধ্যে আমি শুনিবলৈ পাইছো। আমি শেষ আৰু প্ৰথম দাবী, ইয়াত অসমত বহিৰাগতৰ দপদপনি, বহিৰাগত মূলৰ বাংলাদেশী মূলৰ দপদপনি ইয়াত নচলিব। তেওঁলোকে যাৰে আশীৰ্বাদত ইয়াত ব্যৱসায় কৰি আছে থাকক, আমাৰ আপত্তি নাই। কিন্তু তেওঁলোকে বহিৰাগত হৈ বাহিৰৰ পৰা ইয়াত ব্যৱসায় কৰিব, সি ইয়াতে ব্যৱসায় দখল কৰি আচলতে আমাৰ খিলঞ্জীয়া বাইসকলক আক্ৰমণ কৰিব নোৱাৰিব। এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।